Hello student, আজি আমি class 10 revision chapter 2 অনুশীলনী R.5 টো আলোচনা কৰিম। আমি তাৰ আগত R1 to R4 লৈকে যিখিনি এক্সাৰসাইজ আছিল সেইখিনি ডিসকাস কৰিছো। আজি R5 আৰু এইখিনিলৈকে তোমালোকৰ পৰীক্ষাত আহিব। তো এই অনুশীলনীখিনি কমপ্লিট হোৱাৰ পিছত আমি কিছুমান এডিশনাল কোৱেশ্চন কৰিম যিবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। হল তো এতিয়া হেতু অনুশীলনী আমি আৰম্ভ কৰিবলৈ ওলাইছো। তো প্ৰথম কোৱেশ্চনটো দিছে কি সাধাৰণ উৎপাদক নিৰ্ণয় কৰা। তো কিবা হেতু কিমান আছে 14 p q। তো এটো আমি কেনেকৈ লিখিব পাৰো 2 * 7 * p * q। হল নেক্সট টো আছে কি 28 p square q square মানে কিমান লিখিব পাৰো 2 * 2 * 2 * 7 into p * q q। যেতিয়া সাধাৰণ উৎপাদক ওলাব দে আমি দুইটাৰ পৰা কমনটো ল'ব লাগে। তো এই দুইটো কমন দুটাতে আছে 7 টো আছে p টো আছে আৰু q টো আছে। বুজি গ'লো কোনটো আছে এই দুইটো আছে 7 টো আছে p টো আছে আৰু q টো আছে। তো কি হ'ব 14 pq আৰু 28 p square q square যোনটো সাধাৰণ উৎপাদক হ'ব হেতু কিমান হ'ব হেতু হ'ব 14 pq। হল বুজি পালো সকলে বুজি পালো যদি বুজি পালা মোক বাকি কেটা কৰি কেনে কমেন্ট সেকশনত জনাই দিবা। হল ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈকে আগবাঢ়িছো। নেক্সট টো হৈছে উৎপাদক বিশ্লেষণ কৰা। তো চোৱা মইতো কৈ দিছো 4a square plus 8aq। তো এই দুটাৰ পৰা কমন কিমান আহিব 4a square। তো ইয়াত কিমান থাকিল 8 1 এন ইয়াত থাকিলে 2a। এটো হৈছে এটো উৎপাদক। বুজি পালো সকলোৱে বুজি পালো নে ওকে। এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো। নেক্সট কোৱেশ্চন তোমালোকে এই বাকি কেটা কৰি কেনে মোক জনাই দিবা। যদি কিবা ডাউট থাকে মোক জনাই দিবা কমেন্টত। মই হেতু ওপৰত আৰু ডিটেইলছত বুজাবলৈ চেষ্টা কৰিম। হল এটো কৈ দিছো সবা তাৰ আগতে এটো কৈ দিছো সব। এই দুটাৰ পৰা কমন কিমান আহিব a square আহিব। ইয়াত কিমান থাকিল a আৰু ইয়াত থাকিলে b square। দিস ইজ দা উৎপাদক। হল এইখিনি মই ৰাপ কৰি দিছো ওকে। এতিয়া নেক্সট তো চোৱা উৎপাদক বিশ্লেষণ কৰা। এটো হল এটো চোৱা এটো কোৱেশ্চন আছে x square plus xy plus 6x plus 6y। তো এইখিনি পৰা এই প্ৰথম খিনি পৰা কমন কি আহিব কমন আহিব x। তো কি থাকিলে x plus y আৰু এই সেকেন্ড খিনি পৰা কমন কি আহিব 6 আহিব। তো 6 থাকিলে কিমান থাকিব x plus y। তো কোনে কিমান হ'ল x plus 6 and x plus y। এটো উৎপাদক এটো কা উৎপাদক এইটো উৎপাদক। হল বুজি পালো সকলোৱে বুজি পালো। যদি বুজি পালা মোক বাকি কেটা কৰি তোমালোকে কমেন্ট সেকশনত জনাই দিবা বুলি আশা ৰাখিলে। হয় বাকি কেটা কৰি কেনে 3 2 and 4। হল বুজি পালা ওকে মই এখানে ৰাপ কৰি দিছো। চোৱা উৎপাদকত প্ৰকাশ কৰা। উৎপাদকত প্ৰকাশ কৰিব দিছে চোৱা উৎপাদকত প্ৰকাশ কৰিব দিছে ন। এটো আমি এখন নিউ পেজ লৈ ল তাত কৰিম এটো ভালকে। চোৱা কিমান আছে 4x square plus 12x plus
9 এতিয়া কথাটো হৈছে কি এই দুটা পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান হ'ব 34 এতিয়া 34 হ'ল 9 4 34 এতিয়া আমি এনেকুৱা দুটা সংখ্যা যোগ বা বিয়োগ কৰিব লাগিব যাতে মিডিল টাৰ্মটো হয় আমাৰ কিমান 12 বুজি পালো এইখিনিলৈকে এতিয়া চোৱা 4x² যদি আমি 6 6 কৰোঁ 6 + 6 6 + 6 পূৰণ কৰিলে হ'ব 34 আৰু যোগ কৰিলে হ'ব 12 মিলিছে তো x + 9 তাৰপিছত কি হ'ব 4x² + 6x + 6x + 9 therefore ইয়াৰ পৰা কি কমন লওঁ আমি 2x কমন ল'ব পাৰোঁ তো কিমান থাকিলে 2x + 3 ইয়াৰ পৰা কি কমন ল'ম ইয়াৰ পৰা কমন ল'ম 3 কমন ল'লে কি থাকিলে 2x + 3 তো কি হ'ল 2x + 3 আৰু 2x + 3 তো কি হ'ল এই দুটা হ'ল এইটোৰ উৎপাদক বুজি পালো সকলোৱে বুজি পালো কেনেকৈ কৰিলো তোমালোকে বাকি 10 বাকি কেটা চাম মোক কৰি কিনে মোক জনাবা হয় মোক জনাবা কি যদি কোনোবা এটা ডাউট পোৱা সাপোজ তেতিয়া হলে মোক হেতু জনাবা মই হেতু সলভ কৰি দিবলৈ চেষ্টা কৰিম হল ওকে এটা আমি নেক্সট কোৱেশ্চন টো লকে আগবাঢ়িছো 5 নম্বৰ কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটো কৈছে কি তলৰ বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰা তো আমি জাস্ট হৰণ কৰিব লাগিব কি আছে 3y8 * 4 6 + 5y4 হৰণ কিহে কৰিব দিছে y⁴ আছে y⁴ আছে ন তো ইয়াত এনেকুৱা সংখ্যা মানে এটা সংখ্যা বহাব লাগিব যাৰ কাৰণে এটো কমপ্লিটলি ডিভাইড হৈ যায় মানে কমপ্লিটলি হৰণ যাব যদি আমি 3y⁴ বহাই দিও তো কিমান হ'ল 3y⁴ হ'ব হ'ল তো এটো গ'ল হৰণ নেক্সট কি হ'ব চোৱা নেক্সট কিমান থাকিলে -6 থাকিলে 4⁴ y⁴ 6 এতিয়া কিমান বহাম মাইনাস যদি আমি 4y² বহাও তেতিয়া কিমান হ'ব -4 y⁴ 6 তো কিমান থাকিলে 0 এটো গ'ল তো থাকিলে কিমান এটো 15 আছিল নেকি not 15 এটো আসলে 5 তো এটো কি হ'ব কিমান থাকিলে 5y⁴ তো ইয়াতে কিমান বহাম +5 বহাম তো কিমান হ'ব 5y⁴ কিন্তু 0 মানে কি হ'ল তো আমি লিখিম therefore নিৰ্ণয় ভাগফল কিমান হ'ল ভাগফলটো কিমান পালো 3y⁴ - 4y² + 5 বুজি পালো কেনেকৈ কৰিলো হৰণটো বুজি পালো নে 5 1 নম্বৰ কোৱেশ্চনটো বুজি পালো সকলে বুজি পালো এতিয়া তোমালোকে বাকি কেটা কৰি কেনে মোক জনাবা যদি কিবা ডাউট পোৱা মোক হেতুকো জনাবা মই হেতু সলভ কৰি দিবলৈ চেষ্টা কৰিম হল আমি কোনটো কৰি আছিলো আমি এটো কৰি আছিলো ন 5 ওকে এতিয়া আহিল और की क्वेश्चन আছিল 1 মিনিট ওকে ঠিক আছে এটো কোৱেশ্চন কৰিলো এতিয়া এটো কৰিবা তোমালোকে নেক্সট চোৱা আমি এটো কোৱেশ্চনত কৈছো যে হৰণফল নিৰ্ণয় কৰা তো হৰণফল নিৰ্ণয় কৰিব লাগে চোৱা কিমানে হৰণ কৰিব দিছে 1 নম্বৰটো কৈ দিছো মই
10x square minus 25 divided by 2x minus 5 এটা চোৱা এই দুটা ৰাখিৰ পৰা এটো আৰু এটো ৰাখিৰ পৰা কমন কি আহিব পাৰে কমন আহিব পাৰে 5 তো কমন ললে কিমান হ'ব 2x থাকিলে এটো minus 5 থাকিলে এটো কিমান আছে এটো হ'ব 2x minus 5 2x কাট গল কিমান হল आंसर হল 5 বুজি পালো সকলে বুজি পালো 6 or 1 তো বুজি পালো এতিয়া তোমালোকে মোক এটো কৰি কেনে মোক জনাবা 2 নম্বৰ টু आंसर হল and this is the last question for the chapter এটো উৎপাদক প্ৰকাশ কৰি হৰণ কৰা চাবা দে এটো কোৱেশ্চনটো কি দিছে ওকে কোৱেশ্চনটো কি দিছে এবাৰ চাই লও আমি কোৱেশ্চনটো দিছে কি 4u plus 25u minus 21 তো কি কৈছিলো মই এই দুটা পূৰণ কৰি এনেকুৱা এনেকা যোগ বা বিয়োগ কৰিব লাগিব সো দ্যাট আমি এই মিডল টাৰ্মটো পাও হল তো চোৱা 21 4 গুণ কিমান 21 4 কিমান 84 তো পূৰণ কৰিলে হ'ব লাগিব 84 আৰু যোগ বা বিয়োগ কৰিলে হ'ব লাগিব 25 হল তো এটো আমি লিখিব পাৰো 4u square plus 28 minus 3 কিমান 25 হল বিয়োগ কৰিলে আৰু পূৰণ কৰিলে কিমান হ'ব 7 3 গুণ 24 4 হাতে গলে 2 3 6 6 2 8 84 হৈছে u minus 21 তো এটো কি লিখিব পাৰো এটো লিখিব পাৰো 4u square plus 28u minus 3u minus 21 হল তাৰ পিছত চোৱা এতিয়া এই দুটাৰ পৰা কমন কি আহিব 4 u এটা কমন আহিব তাৰ পিছত থাকিলে কি u plus 7 and এই দুটাৰ পৰা কি কমন আহিব u plus 7 3 এটা কমন আহিব তো কিমান হল 4u minus 3 into u plus 7 এতিয়া কি হৈছে চোৱা ইটোতে এই ৰাখিটো এখিনি হৈছে ইয়াৰ উৎপাদক পালো এতিয়া এই ৰাখিটো হৰণ কৰিব দিছে কিহেৰে হৰণ কৰিব দিছে u plus 7 যদি হৰণ কৰো কি হল কটা কাটি গল তো থাকিলে কিমান থাকিলে আমাৰ 4u minus 3 বুজি পালো তো এই মেথছৰ অংক হ'ব এই মেথছৰ आंसर হ'ব 4u minus 3 সকলোৱে বুজি পালো সকলোৱে এই কোৱেশ্চনটো বুজি পালো না সকলোৱে এই কোৱেশ্চনটো বুজি পালো ওকে তেতিয়া হলে আজিলে ইমানে নেক্সট ক্লাছত আমি আকৌ লগ পাম আমি নেক্সট চেপ্টাৰটো কৰাৰ আগতে আমি কিছুমান এডিশনাল কোৱেশ্চন মানে কোৱেশ্চন ডিসকাস কৰিম এই চেপ্টাৰটোৰ ওপৰত এই চেপ্টাৰৰ পৰা বেসিক্যালি এমসিকিউ কোৱেশ্চন মানে অহা দেখা যায় আমি ষ্টিল মানে এমসিকিউ বিলাক কেনেকুৱা ধৰণৰ আহিব পাৰে হেতু ওপৰত ডিসকাস কৰিম ঠিক আছে আজিলে থ্যাংক ইউ ভালকৈ পঢ়া শুনা কৰি দিবা ওকে